নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা আৰু এই দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাত অসমৰ 12টা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। অসমৰ কোন সমষ্টিত কোনে টিকট লাভ কৰিলে চাও আহক। প্ৰকাশ পালে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। অসমত 12টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে কংগ্ৰেছে। এই তালিকা অনুসৰি যোৰহাটত গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। লগতে নগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। কোকৰাঝাৰত গৰ্জন মুছাহাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বৰপেটাত দীপ বায়নক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। দৰং ওদালগুৰিত মাধৱ ৰাজবংশীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। গুৱাহাটীত মীৰা বৰঠাকুৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ডিফুত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে জয়ৰাম ইংলেঙক। কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী। শিলচৰত সূৰ্যকান্ত চৰকাৰ। কাজিৰঙাত ৰজলিনা তিৰ্কী। শোণিতপুৰত প্ৰেমলাল গঞ্জক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছ দলে। পৰৱৰ্তী খবৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবতৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে এই সন্দৰ্ভত মন্তব্য কৰি কয়, আমি আগতেই কৈছিলোঁ নিৰ্বাচনৰ আগত আমি দেশত কা বলবৎ কৰিম, সেয়েহে আমি কা বলবৎ কৰি দেখুৱাইছোঁ। এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। কা বলবতৰ পিছত প্ৰথমবাৰলৈ মুখ খুলিলে গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে নিজৰ ধৰ্ম ৰক্ষাৰ বাবে লাখ লাখ লোক ভাৰতলৈ আহিছিল। পাকিস্তান বাংলাদেশৰ পৰা ধৰ্ম আৰু সন্মান ৰক্ষাৰ বাবে তেওঁলোক ভাৰতলৈ আহিছিল আৰু এইসকল লোকক নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব দি সন্মান প্ৰদান কৰিলে। ভাৰতলৈ অহা প্ৰতিগৰাকী শৰণাৰ্থীয়ে সকলো অধিকাৰ লাভ কৰিব। সংবিধান অনুসৰি মৌলিক অধিকাৰ সুৰক্ষাৰ অধিকাৰ সকলো পাব। যিটো কাম কংগ্ৰেছে কৰিব পৰা নাছিল সেয়া বিজেপি চৰকাৰে কৰিলে। প্ৰতিজন শৰণাৰ্থীয়ে কাৰ অধীনত বা কাৰ জৰিয়তে পাব নাগৰিকত্বৰ অধিকাৰ। এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ মাজতে ভয়ংকৰ ঘটনা। মাজ আকাশত দুৰ্ঘটনাগ্ৰস্ত হ'ল বায়ু সেনাৰ অনুশীলনত ব্যৱহৃত এয়াৰক্ৰাফ্ট বিমান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ মাজতে ভয়ংকৰ ঘটনা। ভাৰতীয় বায়ু সেনাৰ এয়াৰক্ৰাফ্ট বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। ৰাজস্থানৰ জয়ছালমেৰত চলি আছিল যুদ্ধাভ্যাস। ভাৰত শক্তি কাৰ্যসূচীত ব্যৱহাৰ হৈছিল কেইবাখনো এয়াৰক্ৰাফ্ট বিমান আৰু বায়ু সেনাৰ অনুশীলন উপভোগ কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰী মোদীয়ে। এই অনুশীলন কাৰ্যসূচীৰে এখন এয়াৰক্ৰাফ্ট বিমান মাজ আকাশত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত এয়াৰক্ৰাফ্টখন জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল এয়াৰক্ৰাফ্টখনত থকা দুগৰাকী পাইলট আৰু দুৰ্ঘটনাগ্ৰস্ত এয়াৰক্ৰাফ্টৰ পৰা সুকলমে ওলাই আহে পাইলট দুগৰাকী আৰু এই দুৰ্ঘটনাৰ পিছতেই অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ খেলপথাৰত নহয়, এইবাৰ ৰাজপথত হ'ব ভয়ংকৰ কা আন্দোলন। অসম বন্ধ দি সমগ্ৰ অসম অচল কৰি দিয়া হ'ব। এই হুংকাৰ বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। কাৰ বিৰুদ্ধে শিৱসাগৰত অখিল গগৈ আৰু শৃংখল চলিহাৰ একেলগে প্ৰতিবাদ। কা বলবৎ হোৱাৰ পিছতেই গৰজি উঠিল বীৰ লাচি থানাৰ নেতা শৃংখল চলিহা। শৃংখল চলিহাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে খেলপথাৰত নহয়, এইবাৰ ৰাজপথত হ'ব ভয়ংকৰ কা আন্দোলন। সংগ্ৰাম চলি থাকিব বিজেপি চৰকাৰৰ বিৰুদ্ধে। অসম বন্ধ দি সমগ্ৰ অসম অচল কৰি দিয়া হ'ব।
আমি জেললৈ যাবলৈ ভয় নকৰোঁ। ভাৰতত এতিয়া গণতন্ত্ৰ নাই, গণতন্ত্ৰৰ নামত এতিয়া জকাহে আছে। অকল বিজেপি কৰা মানুহবোৰে দেশপ্ৰেমিক আৰু বাকীবোৰ দেশদ্ৰোহী। কা আন্দোলনত কাৰো ইগ' নাখাটে, আমাৰ লগত কোনো ৰাজনীতি নাই। এই হুংকাৰ বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ হোৱাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল সৌদ অসম ছাত্ৰ সন্থা। কাৰ নিয়মাৱলী স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল আছু। কা বলবৎ হোৱাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল আছু। কাৰ নিয়মাৱলী স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আছু। উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে, এই মন্তব্য আছু নেতৃত্বৰ। উচ্চতম ন্যায়ালয়ে অসম আৰু উত্তৰ পূবৰ জনতাক ন্যায় দিব, সেই আশাৰে আমি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছোঁ, এই মন্তব্য কৰিছে আছু নেতৃত্বই। নতুন দিল্লীত আছুৰ সভাপতি আৰু সম্পাদকৰ সৈতে মুখ্য উপদেষ্টা ডক্টৰ সমজ্জল কুমাৰ ভট্টাচাৰ্যৰ এই মন্তব্য।